গোমাংস বন্ধক লৈ ক্ষোভত জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু লোক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা স্থান, হোটেল, ৰেষ্টুৰাঁত গোমাংস নিষিদ্ধ বুলি মন্তব্য কৰাৰ লগে লগে ৰাজ্যজুৰি সংখ্যালঘু লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোমাংস নিষিদ্ধ সন্দৰ্ভত কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্ৰমিক সন্থাৰ সভাপতি ছৈদুৰ ৰহমানে। প্ৰথমে মই আপোনালোক সাংবাদিক বন্ধুসকলক মই আমাৰ কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এই প্ৰশ্নটো কৰাৰ কাৰণে। এই প্ৰশ্নটো উত্তৰ দিয়াত মই লাজ লাগি আছে। মই লাজ এটা অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনে কি এটা চক্ৰান্ত অসমত আৰম্ভ কৰি দিছে, য'ত নেকি মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ চিন্তা কৰিব লাগিছিল, অসমৰ ডেভেলপমেণ্টৰ চিন্তা কৰিব লাগিছিল। সেইখিনি নকৰি দুই দিন পিছে আপোনালোকে চাওক, মুখ্যমন্ত্ৰীয়ে মুছলমানৰ মাদ্ৰাছা বন্ধ বেন কৰি আছে। মুছলমানে এইটো খাব নোৱাৰিব, মুছলমানে পিন্ধিব নোৱাৰিব। এইবিলাক আইন আনিলে কি ৰাজ্যখনৰ উন্নয়ন বুজায় নেকি? ৰাজ্যখন উন্নয়ন কেনেকৈ কৰিব পৰা যায় সেইটোৰ ওপৰত তেখেতসকলে কাম কৰিব লাগিছিল। ৰাইজে তেখেতসকলক ভোট দি পেলাই মুখ্যমন্ত্ৰী পাতি তেখেতসকলক যে আমি যে ভোট দি পেলাই বিধানসভালৈ পঠিয়াইছোঁ, তেখেতসকলে এই বজাৰ ঘাট, মুছলমানৰ মাদ্ৰাছা, মুছলমানৰ কি খাব নেখাব এইবিলাকৰ কাৰণে নেকি? অসমৰ ডেভেলপৰ কাৰণে আমি পঠিয়াইছিলোঁ, কিন্তু সেইবিলাক নকৰি তেখেতসকলে মুছলমানৰ জাতিটোৰ ওপৰত লাগি আছে যে এই জাতিটোক কেনেকৈ কি কৰিব পৰা যায়। একোৱে কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি একোৱে কৰিব নোৱাৰিব। তাৰ কাৰণ হ'ল অসমৰ ডেভেলপমেণ্ট কৰিব লাগিছিল। অসমৰ নিবনুৱা অসমত ভৰি পৰিছে, প্ৰতিটো ঘৰতে নিবনুৱাই ভৰি পৰিছে। নিবনুৱা মানুহখিনি নাখাই লগনে থাকি এটা অৱস্থা হৈছে অসমৰ। আপুনি সেইবিলাকৰ ওপৰত চকু নিদি খালি মুছলমানটো কি কথা? আপুনি এইটো কি আৰম্ভ কৰি দিছে আপুনি অসমত? আপুনি ভাবিছে নেকি অসমৰ মানুহবিলাক ইমানেই বুৰ্বক, একোৱেই বুজি নাপায়? আপোনাৰ চল চাতুৰি চব অসমৰ মানুহে অধ্যয়ন কৰি আছে, দেখি আছে, চাই আছে, বুজি আছে। কি কৰিব লাগে সময়ত সিদ্ধান্ত ল'ব। তাৰ কাৰণ হ'ল আপুনি কৰিব লাগিছিল মূল্যবৃদ্ধি ৰোধ কৰিব লাগিছিল। আপোনালোকে যেতিয়া নেকি অসমত 2016 চনত বিজেপি চৰকাৰ যেতিয়া আহিছিল, প্ৰথমবাৰ আহিব নিৰ্বাচনৰ সময়ত আপোনালোকে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে, ৰাইজৰ আগত ডিঙি ফুলাই কৈছিলে যে আমি অসমৰ মূল্যবৃদ্ধি ৰোধ কৰিম, অসমৰ নিবনুৱা সমস্যা সমাধান কৰিম, অসমৰ অমুকটো কাম কৰিম, তমুকটো কাম কৰিম। আপোনালোকে এইবিলাকৰ ওচৰত কোনো কথা নাই, কোনো মাত নাই, কোনো সাংবাদ মেল নাই, কোনো ধৰণৰ একো নাই। আপোনালোকে খালি অকল মাদ্ৰাছা বন্ধ কৰিম, গো মাংস বন্ধ কৰিম, গো নিষিদ্ধ কৰিম। এইবিলাক কৰিলে অসমৰ ডেভেলপ বুজায় নেকি? ৰাস্তা ঘাটৰ অৱস্থা নাই। কিছুমান অসমত ৰাজ্যখনৰ কিছুমান ঠাইত কিছুমান মেইন কিছুমান ৰাস্তাৰ বাহিৰে গাঁৱলীয়া অৱস্থাত আপুনি চাওক, কোনো এটা ৰাস্তাই ঠিক নহয়, গাড়ী যাব পৰা অৱস্থা নাই। আজিৰ দিনত ভাৰত স্বাধীন হোৱা আজি প্ৰায় 75-76 বছৰ হ'ল। আজিৰ তাৰিখলৈকে অসম ৰাজ্যৰ মানুহে ছাত্ৰ ছাত্ৰীয়ে নৈৰ ওপৰত বাঁহৰ দলঙেৰে স্কুলত অহা যোৱা কৰিবলগীয়া হয়। এইখন চৰকাৰে আকৌ এইবিলাক দম্বালি মাৰি এইটো উন্নয়ন নুবুজায়। এই কথাটো যেতিয়া নেকি আপুনি, মোৰ এটা সন্দেহ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ এটা সন্দেহ হৈছে, মই শ্ৰমিক সন্থাৰ সভাপতি হিচাপে আপোনাক কৈছোঁ, মোৰ সন্দেহ হৈছে আপুনি আপোনাৰ চকীখনত টিকি থকাৰ কাৰণে আপুনি কাৰোবাক নাগপুৰীয়াক সন্তুষ্ট কৰিছে নেকি? কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে আপুনি মুছলমানক টাৰ্গেট কৰি লৈছে নেকি? এইটো কেতিয়াও নহ'ব, অসম্ভৱ। এইটো সম্ভৱ কেতিয়াও নহয়। তাৰ কাৰণ মই বহুত দিনৰ পৰা দেখি আহিছোঁ আৰু আপুনিও দেখিছে। আপুনি এজন চতুৰ মানুহ, আপুনি LLB ডিগ্ৰী থকা মানুহ, আপুনি ডক্টৰ ডিগ্ৰী থকা মানুহ, আপুনি এজন জনা বুজা মানুহ, দক্ষ মানুহ। এই হিচাপে মই ভাবোঁ আপুনি চকীখনত থাকিব পৰা নাই নেকি? চকীখনত থকাই আপুনি চটপটাই আছে নেকি? যে আপোনাৰ চকীখন ধৰি ৰখাত কিবা অসুবিধা হৈছে নেকি? যাৰ কাৰণে নেকি আপুনি মুছলমানৰ ওপৰত 2 দিন পিছে অমুকটো আইন আনে, তমুকটো আইন আনে, এইবিলাক কৰি আপুনি কিমান দিন এই জাতিটোক সন্তুষ্ট কৰি ৰাখিব? এই জাতিটো যে ডেভেলপৰ পৰা পিছুৱাই গৈ আছে, এই জাতিটো নিবনুৱাই ভৰি পৰিছে। তাৰপিছত আপুনি প্ৰতিটো মাহে, প্ৰতিটো সপ্তাহত, প্ৰতিটো বছৰত ধাৰ লৈ অসমখন চলাবলগীয়া হৈছে। আপুনি তাত কোনো কাণ সাৰ নাই। আৰু এটা কথা, আপুনি গো মাংস বন্ধ কৰিছে, ঠিক আছে, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু আপুনি গো মাংস একফালে গো মাংসৰ দোকানবিলাক বন্ধ কৰি আছে, গো মাংস খোৱা বন্ধ কৰি আছে, কিন্তু আপুনি যে অসমত ৱাইন শ্বপ খুলি আছে, যিটো খাই নতুন প্ৰজন্ম ধ্বংসৰ গৰালৈ ঠেলি দিছে আপুনি, এইটোৰ কি হ'ব? তাৰমানে কথাটো কি বুজাইছে যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে মদ খাই পংগু হৈ থাকক,
আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত আমেৰিকাত ক'ৰবাত লিখা পঢ়া কৰি আহি আকৌ আপোনালোকৰ পিতেকসকলেই অহংকন চলাম সেইটো ভাবিছে নেকি? সেইটো ভাবি আপুনি মদৰ দোকান য'তে ত'তে মদৰ দোকান খুলি দিছে নেকি? এইটো আপুনি বন্ধ কৰক, এইটো চালবাজিটো বন্ধ কৰক। এই চালবাজিটো যেতিয়া নেকি অসমৰ বুদ্ধিজীৱীসকলে, অসমৰ জ্ঞানী গুণী মানুহসকলে যেতিয়া নেকি বুজি পাব যে এই মুখ্যমন্ত্ৰীয়ে একমাত্ৰ মুছলমান আমাৰ ওচৰত বকি